Good evening students. Lakshya Computer Training Institute ফালৰ পৰা মই তোমালোকক এতিয়া এটা ইন্টাৰেষ্টিং স্লাইড বনোৱা দেখাম ইয়াত আমি ভিডিও ইউজ কৰিম তো ব্ল্যাঙ্ক স্লাইড লৈ লবা ব্ল্যাঙ্ক স্লাইড লোৱাৰ পিছত ইয়াত তুমি এই বাই ডিফল্ট এটো যে আছে এটো আমি অটৰাই দিম তাৰ কাৰণে আমি যাম লেআউটত গৈ কিনে ব্ল্যাঙ্ক সিলেক্ট কৰিলা এটো আহি গল তোমাৰ কমপ্লিটলি ব্ল্যাঙ্ক এতিয়া আমাৰ কি কৰিব লাগিব এতিয়া আমাৰ যাব লাগিব আচ্ছা ইয়াৰ কালাৰটো আমি প্ৰথমত চেঞ্জ কৰিলো राइट क्लिक करिबा फॉर्मेट बैकग्राउंडत जाबा यार पा तुमी एटा बेलेग कलर लई लुआ तो মই মানি লুआ ए कलर टू लई लो पर्पल कलर लई लइसु एति आमार काम होल इनसार्टत जोৱাৰ পিছত তুমি ইয়াত শেপত যাবা আৰু এটু লই লবা এই ডিজাইনটো লই লবা ঠিক আছে এটু লই ললা আৰু ইয়াৰ পা এনেকে ৰেক্টেঙ্গল এই ট্ৰায়াঙ্গলটো তুমি ধুনিয়াকে এনেকে বনাই লবা এই ট্ৰায়াঙ্গলটো যেতিয়া তুমি বনাই লবা তাৰ পিছত এটু कंट्रोल प्लस सी तो एटू कॉपी होल V प्रेस करा कंट्रोल प्लस V या डुप्लिकेट बनाला एटू उल्टा करी दिया 360 डिग्री उल्टा करी दिला एटू उसरत एनेके दी दिया तेनेके आको की करा एटू कॉपी करा कंट्रोल प्लस C या तुमी ऑलरेडी कंट्रोल प्लस C प्रेस करा से कंट्रोल V प्रेस करा एटू आही गल अलप जागा एरि किने एनेके दी दिया कंट्रोल प्लस V अगेन आरो एटा आही गल यात आमी एटू उल्टा करी दिबो पारो एटू उल्टा करी दिया एनेके उल्टा करी दिबा आरो एटू एनेके লৈ আনিলা ঠিক আছে তো এটু এটা ডিজাইন হৈ গল এতে এই কমপ্লিট ডিজাইনটো সিলেক্ট কৰি कंट्रोल प्लस C कंट्रोल प्लस V প্রেস কৰা ইয়াৰ ডুপ্লিকেট হৈ গল আৰু ইয়াত তুমি এটু এডজাস্ট কৰি দিয়া অলপ তলৰ ফালে এনেকে ঠিক আছে অলপ তলৰ ফালে এনেকে এডজাস্ট কৰি দিয়া তেনেকে আকো कंट्रोल प्लस V প্রেস কৰা আৰু এটা আহি গল এটু তলত লৈ গলা আৰু এতিয়া ইয়াত এটু সেট কৰি দিয়া আৰু লাষ্টত টু এটু আমি ডিলিট কৰি দিম তো আমাৰ এটা ডিজাইন হৈ গল ধুনিয়া ডিজাইন এটা আহি গল এতিয়া আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমি ভিডিওত যাম ভিডিওত যোৱাৰ পিছত ইয়াত চাব পাৰা ভিডিও অন মাই পিসি ইয়াৰ পা মই এটা ডাউনলোডেড ভিডিও মোৰ অলৰেডি আছে মই এই ভিডিওটো সিলেক্ট কৰি ললো আৰু ইনসার্ট কৰি দিলো তো এটু আমাৰ আহি গল ইয়াত এটু আহাৰ পিছত মই এটু সিলেক্ট কৰিম सिलेक्ट करार पिছত মই যাম ইয়াত লিখিম MERGE মার্জ শেপ লিখিম মার্জ শেপ লিখাৰ পিছত ইয়াত চাব পাৰা ইন্টারসেক্ট এটু প্রেস কৰি দিবা ইন্টারসেক্ট প্রেস কৰাৰ লগে লগে তোমাৰ ভিডিওটো এই শেপৰ ভিতৰত আহি গল শেপৰ ভিতৰত আহাৰ পিছত ইয়াত তুমি কোনো বস্তু যদি লিখিব বিচাৰিছা তুমি টেক্সট ইউজ কৰিবা ইনসার্টত গৈ কিনে ইয়াত তুমি টেক্সট বক্স পাবা আৰু এই টেক্সট বক্সৰ মাধ্যমে তুমি ইয়াত কিবা লিখি দিব পাৰিবা ঠিক আছে তো মই কিবা এটা ইয়াত লিখি দিও তো ইয়াত মই কিবা এটা লিখি দিছো বাস আমাৰ এটো ৰেডি হৈ গল এতিয়া মই কি কৰিম এতিয়া মই ইয়াত ক্লিক কৰাৰ পিছত মই প্লেব্যাকত যাম প্লেব্যাকত যোৱাৰ পিছত ইয়াত অটোমেটিক্যালি টু ক্লিক কৰি দিম আৰু প্লে কৰি দিম তো ইয়াত তুমি চাব পাৰিছা কিমান ধুনিয়াকে এই ভিডিওটো আমাৰ ইয়াত আহি গৈছে আমাৰ স্লাইডত ঠিক আছে আৰু তুমি স্লাইড শোত গৈ কিনে এনেকেও দেখাব পাৰা যদি তোমালোকে আমাৰ ভিডিও ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি থৈ দিবা